নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 16 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ আজি অসমত উপস্থিত হৈছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আৰু ৰাহুল গান্ধী আজি অসমত উপস্থিত হৈ কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলৰ সৈতে ৰুদ্ৰদ্বৰ বৈঠকত মিলিত হৈছিল আৰু কংগ্ৰেছৰ সেই গোপন বৈঠকতেই ৰাহুল গান্ধীয়ে কৈছিল লিখি ৰাখক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জেললৈ পঠিয়াম মুখ্যমন্ত্ৰীক জেললৈ পঠিয়াৰ বাবে কংগ্ৰেছ দলে ব্লু প্ৰিন্ট ৰচনা কৰিছিল গোপন বৈঠকত আৰু সেই গোপন বৈঠকৰ সকলোবোৰ গোপন কথা ইতিমধ্যে গম পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ এই ভয়ংকৰ ষড়যন্ত্ৰ গম পোৱাৰ পিছতেই সামাজিক মাধ্যম যোগে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লিখি লওক হিমন্ত বিশ্ব শৰ্মাক নিশ্চিতভাৱে জেললৈ পঠাম ঠিক এই বাক্যশাৰীৰেই বিৰোধী দলপতি শ্ৰী ৰাহুল গান্ধীয়ে অসমত কংগ্ৰেছৰ ৰাজনৈতিক বিষয় সম্পৰ্কীয় গোপন ৰুদ্ৰদ্বৰ বৈঠকত কৈছে তেওঁ মাত্ৰ এই কথাটোকে কম বুলি অসমলৈ আহিছে যদিও দুৰ্ভাগ্যবশতঃ নেতাগৰাকীয়ে পাহৰিয়ে গ'ল যে গোটেই দেশতে বিভিন্ন গোচৰত অভিযুক্ত হৈ তেওঁ নিজে বৰ্তমান জামিনতহে মুকলি হৈ আছে তেওঁলৈ মোৰ শুভকামনা দিনজোৰাকৈ অসমৰ আতিথ্য উপভোগ কৰক ৰাহুল গান্ধীয়ে আৰু ৰাহুল গান্ধী আজি অসমত উপস্থিত হৈছিল আৰু আজি ৰাহুল গান্ধী অসমত উপস্থিত হৈয়ে কংগ্ৰেছ নেতাকৰ্মীসকলৰ লগত যি গোপন বৈঠক অনুষ্ঠিত কৰিছিল সেই গোপন বৈঠকতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জেললৈ প্ৰেৰণ কৰিবলৈ ব্লু প্ৰিন্ট ৰচনা কৰিছিল আৰু সেই গোপন বৈঠকৰ পৰাই ইতিমধ্যেই এই কথা গম পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ভিতৰ চৰাৰ পৰা যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খবৰসমূহ পাই থাকে তাৰেই যেন এক উদাহৰণ আজি দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জেললৈ প্ৰেৰণ কৰিবলৈ এতিয়া কংগ্ৰেছ দলে ষড়যন্ত্ৰ ৰচনা কৰিছে কংগ্ৰেছৰ গোপন বৈঠকৰ এই খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভ কৰাৰ পিছতেই সামাজিক মাধ্যম যোগে এইদৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ মিয়াক উচ্ছেদ বন্ধ নকৰিলে আৰু অধিক ভয়াৱহ আন্দোলন হ'ব উচ্ছেদ বন্ধ নকৰালৈকে আন্দোলন চলি থাকিব উচ্ছেদৰ বিৰোধিতাৰে আজিৰ ৰাজধানী চহৰ দিল্লীত মহা গৰ্জন দেখিবলৈ পোৱা গৈছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ হাজাৰ হাজাৰ আমচুৰ নেতাকৰ্মী আৰু হাজাৰ হাজাৰ মিয়া মুছলমান ৰাইজ একত্ৰিত হৈ হিমন্ত চৰকাৰৰ বিৰুদ্ধে ৰাজধানী চহৰ দিল্লীত সাব্যস্ত কৰিছে প্ৰতিবাদ উচ্ছেদ বন্ধ নহলে এই প্ৰতিবাদ অব্যাহত থাকিব উচ্ছেদৰ বিৰোধিতাৰে দিল্লীত আমচুৰ গৰ্জন বিজেপি চৰকাৰক ৰঙা চকু দেখুৱাই আমচুৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে দিল্লীৰ যন্তৰ মন্তৰত হিমন্ত চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ উচ্ছেদ বন্ধ নকৰালৈকে আন্দোলন চলি থাকিব বুলি হুংকাৰ আমচুৰ আৰু উচ্ছেদিত লোকসকলৰ বাবে এইবাৰ মাত মাতিছে আমচুৱে আজি হাজাৰ হাজাৰ আমচু নেতাকৰ্মী আৰু হাজাৰ হাজাৰ মিয়া মুছলমান ৰাইজ একত্ৰিত হৈ ৰাজধানী চহৰ দিল্লীত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানচিত্ৰৰ পৰা মুছলমানক নাইকিয়া কৰাৰ ষড়যন্ত্ৰ ৰচিছে অসমৰ পৰা মিয়া লোকসকলক নাইকিয়া কৰাৰ ষড়যন্ত্ৰ ৰচিছে বিজেপিয়ে উজনি অসমত কোনো লেণ্ড জেহাদ হোৱা নাই বুলি মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি মাতিছে সেয়া মিছা মাতিছে মিছলীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিল্লীৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ আমচুৰ মুখ্যমন্ত্ৰীৰ চকী ৰক্ষাৰ বাবেই মুছলমানক টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মাই মুছলমানক মাৰি শেষ কৰি পেলাইছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে নিজৰ জীৱন দিবলৈ সাজু হাজাৰ হাজাৰ মুছলমান ৰাইজ কিন্তু নিজৰ অধিকাৰ বিচাৰিব মুছলমানে 33% সংখ্যালঘুৰ ওপৰত বলডজাৰ চলাই কেতিয়াও অসমখন আগুৱাই নিব নোৱাৰে ভূমিহীনক মাটি দিবই লাগিব উচ্ছেদিত ক্ষতিপূৰণ দিবই লাগিব হিমন্ত চৰকাৰে অন্যায় অবৈধভাৱে চলা উচ্ছেদ বন্ধ কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে মুখ্যমন্ত্ৰীয়ে কৰা অপমান আৰু সহ্য কৰা নহব বুলি হুংকাৰ প্ৰদান কৰা হৈছে চৰত মাটি দিম বুলি কোৱা হিমন্ত চৰকাৰে চৰত কেবিনেট বৈঠক পাতক এটা ৰাতি চৰত থাকি দেখুৱাওক আমি হাজাৰ বছৰ চৰত থাকিম গৰু ছাগলীৰ দৰে উচ্ছেদিতক ৰাখিব সেয়া আমি কেতিয়াও মানি নলওঁ বুলি হুংকাৰ উজনি নামনি নহয় অসমীয়া জাতিয়েই নিবিচাৰে হিমন্ত বিশ্ব শৰ্মাক হিন্দু মুছলমানৰ কৰি ধৰ্মৰ নামত অসমখনক ৰক্ষা কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই মুছলমানক শেষ কৰি পেলোৱাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে বিজেপি চৰকাৰে এইদৰে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক
আৰু আনপিনে প্ৰতিবাদ চলি থকাৰ মাজতেই আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ 10টা চৰ্ত চৰকাৰলৈ আমছুৱে বান্ধি দিলে 10টা চৰ্ত অন্যথা বন্ধ কৰি দিয়া হ'ব ৰেলপথ ৰাষ্ট্ৰীয় ঘাইপথ এই চৰ্তসমূহ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে মানিব লাগিব এবাৰ ৰাজ্য চৰকাৰলৈ আমছুৰ ফালৰ পৰা বান্ধি দিয়া হ'ল 10টাকৈ চৰ্ত অন্যথা বন্ধ কৰি দিয়া হ'ব ৰেলপথ ৰাষ্ট্ৰীয় ঘাইপথ সংখ্যালঘুক নিৰ্মমভাৱে অত্যাচাৰ চলাই আছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে অমানৱীয় অসাংবিধানিক উচ্ছেদ বন্ধ কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰাৰ উচ্ছেদস্থলীত নাছিল বনাঞ্চলৰ ভূমি সেই ভূমি কোনো বনাঞ্চলৰ ভূমি নাছিল সংখ্যালঘুক টাৰ্গেট কৰাৰ বাবে কেবিনেটত বনাই লোৱা হ'ল বনাঞ্চল মন্ত্ৰী অশোক সিংঘালে বহু চৰকাৰী মাটিত মানুহ বহুৱাইছে তাত কিয় হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বুলডোজাৰ নচলে প্ৰশ্ন উত্থাপন কৰিছে ৰেজাউল কৰিমে ৰাজ্যত গাজাৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিছে হিমন্ত বিশ্ব শৰ্মাই আমাক আমাৰ অধিকাৰ লাগিবই এইসমূহ অধিকাৰ আমাক দিবই লাগিব আমাক আমাৰ ভূমি লাগিবই আমাৰ ভূমি আমি হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰক নিদিও সৰ্বভাৰতীয় পৰ্যায়ত ৰাজ্য চৰকাৰে চলোৱা অত্যাচাৰ উত্থাপন কৰিব আমছুৱে অন্যায়ভাৱে সংখ্যালঘুক পুছবেক কৰা হৈছে সমগ্ৰ ৰাজ্যত মুখ্যমন্ত্ৰী যদি সাহস আছে ৭১ চনৰ পিছত অহা সকলো হিন্দুক পঠিয়াই দেখুৱাক আমি মনে মনে বহি নাথাকো এইদৰে উচ্ছেদৰ বিৰোধিতা কৰি হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰলৈ 10টাকৈ চৰ্ত বান্ধি দিলে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আৰু যদি এই 10টা চৰ্ত হিমন্ত বিশ্ব শৰ্মাই নামানে তেন্তে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে অসমৰ লাখ লাখ মিয়া মুছলমান ৰাইজ একত্ৰিত হৈ ৰেলপথ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব বুলি হুংকাৰ প্ৰদান কৰা হৈছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ ফালৰ পৰা আন এটা ব্ৰেকিং নিউজ জালুকবাৰীত বৃহৎ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ হাজাৰ হাজাৰ লোকৰ ঘৰত চলিছে প্ৰশাসনৰ বুলডোজাৰ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীত এইবাৰ প্ৰশাসনৰ বুলডোজাৰৰ হাতোৰা দেখিবলৈ পোৱা গৈছে আৰু প্ৰশাসনৰ উচ্ছেদ অভিযান চলি থকাৰ মাজতে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জালুকবাৰীত থকা সন্দেহজনক লোকৰ বসতিৰ বিৰুদ্ধে আৰম্ভ হৈছে অভিযান এইবাৰ জালুকবাৰীত বেদখলকাৰীৰ বিৰুদ্ধে জালুকবাৰী প্ৰশাসনৰ বুলডোজাৰ একশন এফালৰ পৰা ভাঙি দিয়া হৈছে হাজাৰ হাজাৰ সন্দেহজনক লোকৰ বাসগৃহ ৰেলৱে মাটি দখল কৰি শ জুপুৰি সাজিছিল একাংশই জালুকবাৰীৰ উৰণ সেতুৰ পৰা ৰেলপথৰ দিশে বৃহৎ উচ্ছেদ অভিযান আৰম্ভ মিনি এছটিচি কমপ্লেক্স নিৰ্মাণৰ সম্ভাৱনা আছে এই ঠাইত জালুকবাৰীৰ হজ ভৱনৰ পিছফালে থকা ভূমিত চলিছে প্ৰশাসনৰ এই উচ্ছেদ অভিযান উপস্থিত জালুকবাৰী আৰক্ষী ৰেলৱে বিভাগ প্ৰশাসন আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ গোৱালপাৰাৰ অসহায় উচ্ছেদিত সংখ্যালঘু ৰাইজৰ কাষত এতিয়া জমিয়ত উলেমা ই হিন্দ গোৱালপাৰাত উচ্ছেদৰ কাষত জমিয়ত উলেমা ই হিন্দ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ গোৱালপাৰাত উচ্ছেদিত মুছলমানৰ কাষত থিয় হ'ল জমিয়ত উলেমা ই হিন্দ গোৱালপাৰাৰ উচ্ছেদস্থলীত উপস্থিত হৈ জমিয়ত উলেমা ই হিন্দৰ হুংকাৰ বাছি সংখ্যালঘু মুছলমান ৰাইজৰ ঘৰ ভাঙিছে চৰকাৰে ধৰ্মীয় সংখ্যালঘু মুছলমানৰ বিৰুদ্ধে অমানৱীয় উচ্ছেদ চলোৱা হৈছে সমগ্ৰ ৰাজ্যত কেৱল বেংগলী মুছলমানৰ এলেকাত বুলডোজাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে উচ্ছেদস্থলীত থকা অন্য ধৰ্মৰ নাগৰিকৰ ঘৰত চলা নাই বুলডোজাৰ বৈষম্যমূলক মনোভাৱেৰে গোৱালপাৰাত উচ্ছেদ অভিযান চলোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে বিগত ৭০-৮০ বছৰে বাস কৰি থকা মুছলমানক উচ্ছেদ কৰিছে চৰকাৰে উচ্ছেদিত মুছলমানক বিকল্প সংস্থাপন আৰু ক্ষতিপূৰণ প্ৰদানৰ দাবী জমিয়ত উলেমা ই হিন্দৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে জমিয়ত উলেমা ই হিন্দে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে অখিল গগৈ অসমত এজন ৰজা ওলাইছে তেওঁ ৰজা হৈ দৰিদ্ৰ জনতাৰ ভোটাধিকাৰ কৰ্তন কৰিব খুজিছে মুখ্যমন্ত্ৰীয়ে লেণ্ড জেহাদ সন্দৰ্ভত অসাংবিধানিক কথা কৈ আছে অসমৰ মাটি আদানী আম্বানীক দিবলৈ চৰকাৰে চাৰিওফালে উচ্ছেদ চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজকে ৰজা বুলি ভাবিব আৰম্ভ কৰিছে ভোটাধিকাৰ কৰ্তনৰ সমগ্ৰ কাম হৈছে নিৰ্বাচন আয়োগৰ তাত মুখ্যমন্ত্ৰীয়ে কিয় মাত মাতে মুখ্যমন্ত্ৰীয়ে নিজকে অসমৰ একছত্ৰী সম্ৰাট বুলি ভাবে যেন তেওঁ
সামন্ত যুগৰ ৰজা ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তনৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ নকৰে এজন ৰজাৰ দৰে তেখেতে সকলো কথাতে নিয়ন্ত্ৰণ কৰিব খোজে এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ লগতে অখিল গগৈৰ মন্তব্য ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়ালৈ মিত্ৰতা সন্দৰ্ভত মোৰ বিশেষ অনুৰোধ বিৰোধী দলৰ একতাক লৈ এক ইতিবাচক সিদ্ধান্ত ল'বৰ বাবে দুই জ্যেষ্ঠ নেতালৈ বিনম্ৰ অনুৰোধ পলম কৰি থাকিলে সকলোৰে অসুবিধা হ'ব ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰ্গেক অসমলৈ আদৰণি জনাই মিত্ৰতাক লৈ এইদৰে মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে পৰৱৰ্তী খবৰ 2026 চনৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰিয়েই মল্লিকাৰ্জুন খাৰ্গে ৰাহুল গান্ধী অসমলৈ আহিছে দুই জ্যেষ্ঠ নেতাৰ অসম ভ্ৰমণত অধিক শক্তিশালী হ'ব ৰাজ্যত কংগ্ৰেছ দল এআইচিচিয়ে অসমৰ 26ৰ নিৰ্বাচনক সৰ্বাধিক গুৰুত্ব দিছে কংগ্ৰেছৰ উত্থানক লৈ এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হতাশাত ভুগিছে মন্তব্য কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ আজিৰে পৰা কঁকালত টঙালি বান্ধিছে কংগ্ৰেছ দলে 26ত কংগ্ৰেছৰ চৰকাৰ আহিব বুলি মুখ্যমন্ত্ৰীয়ে জানিব পাৰি উচ্ছেদ অভিযান চলাই আছে ৰাজ্যত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীৰ অসম ভ্ৰমণক লৈ উৎফুল্লিত কংগ্ৰেছ শিবিৰ বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনাৰে এই মন্তব্য কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে মুছলমানৰ নিৰাপত্তাৰ বাবে যুঁজ এখন হ'ব ৰাহুল গান্ধী অহাৰ দিনাই গৌৰৱ গগৈৰ এই ঘোষণা ৰাহুল গান্ধী অসমত উপস্থিত হোৱাৰ পিছতেই এতিয়া কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলৰ মাজত উত্থান দেখিবলৈ পোৱা গৈছে বিজেপিয়ে ভয় খাইছে হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে কংগ্ৰেছৰ উত্থান দেখি ধৰ্মীয় সংখ্যালঘুৰ নিৰাপত্তাৰ বাবে যুঁজ দিব কংগ্ৰেছ দলে 2026 চনত যুঁজ এখন হ'ব ৰাহুল গান্ধী অসমলৈ অহাৰ দিনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ এই ডাঙৰ মন্তব্য সংখ্যালঘুৰ আবেগ আৰু স্বাভিমানৰ বাবে যুঁজ দিব কংগ্ৰেছ দলে অসমৰ জনতাক ৰাহুল গান্ধীয়ে ক'ব ভয় খাব নালাগে কংগ্ৰেছ দল সদায় অসমীয়াৰ লগত আছে প্ৰতিজন খিলঞ্জীয়াই পাব লাগিব মাটিৰ অধিকাৰ সাধাৰণ জনতাৰ পৰা মাটি কাঢ়িনি মন্ত্ৰী বিধায়কে গঢ়িছে সম্পত্তিৰ পাহাৰ সংখ্যালঘুৰ নিৰাপত্তাৰ বাবে 2026 চনৰ বিধানসভা নিৰ্বাচনত যুঁজ এখন হ'ব বুলি ঘোষণা কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ অখিলৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে বিজেপিৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গৰ্জন অসমৰ সকলো চৰকাৰী ভূমি বেদখলমুক্ত হ'ব লাগিব অসমত আমাৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰিবলৈ চলাব লাগিব উচ্ছেদ অভিযান অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই চলাইছে এই উচ্ছেদ অভিযান উচ্ছেদৰ সমৰ্থনত নলবাৰীৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ বিজেপি কৰ্মী গৌৰৱ গগৈ অখিল গগৈ হৈছে মুছলিম লীগৰ নেতা সাদুল্লাহ আৰু ভাসানীৰ সংস্কৰণ অসমৰ ভৱিষ্যত প্ৰজন্মই ঘৃণাৰ চকুৰে চাব গৌৰৱ গগৈ অখিল গগৈৰ দৰে নেতাক অসমৰ ৰাইজে কেতিয়াও ক্ষমা নকৰে বদনৰূপী মানুহক গৌৰৱ গগৈ আৰু অখিল গগৈৰ বিৰুদ্ধে এই গৰ্জন দেখিবলৈ পোৱা গৈছে জয়ন্ত মল্ল বৰুৱাৰ পৰৱৰ্তী খবৰ ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতেই ডাঙৰ মন্তব্য বিজেপি মৰিয়নি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কেৱল ভোটৰ বাবে কংগ্ৰেছ দলে অবৈধ নাগৰিকক সংস্থাপিত কৰিছিল উচ্ছেদিত লোকসকলে অসমৰ সামাজিক ভৌগোলিক পৰিৱেশ সলনি কৰিব বিচাৰিছে অসমীয়াৰ বিৰুদ্ধে ভয়াৱহ ষড়যন্ত্ৰ ৰচিছে উচ্ছেদিত অবৈধ লোকে মৰিয়নিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এই ডাঙৰ মন্তব্য উচ্ছেদ অভিযান চলি থকাৰ মাজতেই আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ খিলঞ্জীয়াই মিয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰা নাই বিজেপিয়ে মিয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে মিয়া খেত বুলি খিলঞ্জীয়াই মিয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰা নাই প্ৰতিবাদ কৰিছে কেৱল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাইহে বিদেশীৰ নামত অসমীয়া মুছলমানক উচ্ছেদ সহ্য কৰা নহ'ব বহুত সহ্য কৰা হৈছে আৰু সহ্য কৰা নহ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে অসমৰ লগত অন্যায় কৰিছে অবৈধভাৱে চলা উচ্ছেদৰ বিৰোধিতা কৰি একত্ৰিত হৈছে সকলো মুছলিম দল সংগঠন হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু বিজেপি চৰকাৰে প্ৰথমে গো মাংস আৰু এইবাৰ উচ্ছেদ এইবোৰ নাটক কৰি আছে হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজপথৰ আন্দোলন অধিক তীব্ৰতৰ কৰা হ'ব সমগ্ৰ ৰাজ্যত
বিদেশীক বহিষ্কাৰ কৰক, উচ্ছেদ কৰক, তাত আমাৰ কোনো ধৰণৰ আপত্তি নাই। কিন্তু প্ৰকৃত ভাৰতীয় লোকসকলক অত্যাচাৰ নকৰিব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। বিজেপি চৰকাৰৰ চক্ৰবেশুত কোনেও ভৰি নিদিব, এয়া ষড়যন্ত্ৰ বিজেপিৰ। হুংকাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মহম্মদ খলিফাৰ। পৰৱৰ্তী খবৰ, ভণ্ড সাধুৰ কামনাৰ বলি কিশোৰী, চিকিৎসাৰ চলেৰে যৌন নিৰ্যাতন, পুনৰবাৰ ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। ৰাজ্যত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা। এইবাৰ ভণ্ড সাধুৰ কামনাৰ বলি 7 বছৰীয়া কিশোৰী। চিকিৎসা কৰিবলৈ আহি কিশোৰীক যৌন নিৰ্যাতন লম্পট ভণ্ড সাধুৰ। স্থানীয় লোকে হাতে লোটে কৰায়ত্ব কৰি মানিকপুৰ আৰক্ষীক গতাই দিয়ে ভণ্ড বাবাক। বঙাইগাঁও জিলাৰ ধুবুৰীত সংঘটিত হৈছে ৰাজ্য কঁপোৱা এই জঘন্য ঘটনা। পৰৱৰ্তী খবৰ, বিজেপিৰ ৱাৰ্ড মেম্বাৰৰ ঘৰত প্ৰশাসনৰ বলডজাৰ। জালুকবাৰীত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি ইতিমধ্যেই জনাইছোঁ যে জালুকবাৰীত চলি আছে প্ৰশাসনৰ বলডজাৰ নীতি। জালুকবাৰীত শ শ লোকৰ ঘৰত চলাইছে উচ্ছেদ অভিযান প্ৰশাসনে। অসমত এইবাৰ বিজেপিৰ কাৰ্যকৰ্তাৰ ঘৰত চলিল প্ৰশাসনৰ বলডজাৰ। বিজেপিৰ হৈ পূৰ্বে ৱাৰ্ড মেম্বাৰ খেলা মহিলাৰ ঘৰত চলিল প্ৰশাসনৰ বলডজাৰৰ সাঁতোৰা। জালুকবাৰীৰ ৰেলপথৰ কাষত সংঘটিত হৈছে এই ঘটনা। বিজেপি চৰকাৰৰ এখনো সভা বাদ দিয়া নাছিল মহিলাগৰাকীয়ে। অঞ্চলৰ মহিলাকো লগ ধৰি বিজেপি মিটিঙলৈ লৈ গৈছিল মহিলাগৰাকীয়ে। নলবাৰীত অশোক শৰ্মা বিধায়ক হৈ থকাৰ সময়ত ৱাৰ্ড মেম্বাৰ আছিল মহিলাগৰাকী। পৰৱৰ্তী খবৰ, সাৱধান, ছ'চিয়েল মিডিয়াত ঘৃণাসূচক উচতনিমূলক মন্তব্য নকৰিব, অন্যথা যাব লাগিব জেললৈ। এতিয়াৰে পৰা ছ'চিয়েল মিডিয়া অৰ্থাৎ সামাজিক মাধ্যম ব্যৱহাৰ কৰাত অলপ সাৱধান আৰু সতৰ্ক হৈ পৰক, কিয়নো কঠোৰ নিয়ম আহি আছে। অলপ ভুলৰ বাবে পৰিব পাৰিব বিপদত। মুখত যি আহে তাকে ক'ব নোৱাৰিব, তাকে লিখিব নোৱাৰিব ছ'চিয়েল মিডিয়াত। মনলৈ যি আহে তাকে আপুনি লিখিব নোৱাৰিব এতিয়াৰে পৰা ছ'চিয়েল মিডিয়াত। ফেচবুক, হোৱাটছআপ, এক্স, ইনষ্টাগ্ৰাম চলাওঁতে সাৱধান হৈ পৰক আপুনি। ৰাজনৈতিক দল আৰু নেতাক সকিয়নি সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা। কেৱল মাত্ৰ ৰাজনীতিবিদেই নহয়, সাধাৰণ মানুহেও এতিয়াৰে পৰা সাৱধান হ'ব লাগিব। কোনো ধৰণৰ ঘৃণাসূচক মন্তব্য কৰিব নোৱাৰিব এতিয়াৰে পৰা আপুনি। সামাজিক মাধ্যমত কোনো পোষ্ট বা ভিডিঅ' শ্বেয়াৰ কৰিব নোৱাৰিব, লাইক কৰিব নোৱাৰিব। বাক স্বাধীনতাৰ নামত যি মন যায় তাকেই কৰিব নোৱাৰিব আপুনি এতিয়াৰে পৰা। বাক স্বাধীনতাৰ নামত সকলো কথাই শুদ্ধ বুলি প্ৰতিপন্ন কৰাৰ প্ৰৱণতা বিপদজনক। ঘৃণাসূচক ভাষণ দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা। কোনেও যাতে উচতনিমূলক মন্তব্য, বিভাজনমূলক মন্তব্য নকৰে। ভাতৃত্ববোধ, ধৰ্মনিৰপেক্ষতা সকলোৱে বৰ্তাই ৰখাটো প্ৰয়োজন। ভাৰতৰ ঐক্য আৰু অখণ্ডতা সকলোৱে ৰক্ষা কৰাটো দৰকাৰ। নিজক নিজেই নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন। এইদৰে এতিয়া কঠোৰ হৈ পৰিছে সুপ্ৰিম কোৰ্ট। সকলো বস্তুতেই নিয়ন্ত্ৰণ থকাটো অত্যন্ত প্ৰয়োজন। বাক স্বাধীনতা কোনেও খৰ্ব কৰিব নোৱাৰে, কিন্তু তাক বেয়া ব্যৱহাৰ কোনেও কৰিব নোৱাৰিব। বাক স্বাধীনতাৰ অধিকাৰ কোনেও অপব্যৱহাৰ কৰিব নোৱাৰিব। সকলোতে আত্মসংযম আৰু আত্মনিয়ন্ত্ৰণ থকাটো প্ৰয়োজন। কঠোৰ নিৰ্দেশনা জাৰি কৰিলে সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা। ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিলে এতিয়াৰ পৰা সাৱধান। ন্যায়াধীশ BV নাগাৰৰত্না, ন্যায়াধীশ KV বিশ্বনাথৰ বিচাৰপীঠৰ এই ৰায়। বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, ৱেডাৰ আপডেট। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে বৰষুণ। জৰুৰী কাম নাথাকিলে ঘৰৰ বাহিৰলৈ নোলাব আপুনি। ৰাজ্যত প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে। 19 জুলাই পৰ্যন্ত অসমত হ'ব মুষলধাৰ বৰষুণ। কেইবাখনো জিলাত জাৰি কৰা হৈছে এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। মহানগৰীকে ধৰি বিভিন্ন ঠাইত প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। প্ৰতি ঘণ্টাত 60 পৰা 80 কিলোমিটাৰ বেগত আহিব ধুমুহা আৰু বৰষুণ। নামনি আৰু উজনি অসমত অধিক ভয়াৱহ হ'ব পৰিস্থিতি। জাৰি কৰা হৈছে হাই এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা।